হেল্ল' মৰমৰ প্ৰিয় বন্ধুসকল, এইখন শ্বিলঙৰ হ'ল দুৰ্গা মন্দিৰ, গোৰ্খা দুৰ্গা মন্দিৰ হয়। ইয়াতে আমি পেণ্ডেল বনাবলৈ আহিছোঁ, খুব ধুনীয়া হয়। তো ইয়াত আমি কাম কৰিবলৈ আহিছোঁ। এয়া চাবচোন, দুই বন্ধুৱে একলগত নিচা কৰিছে, কিজানি গাঁজা খাইছে না ড্ৰাগছে খাইছে, নিচা লাগছে। ইয়াতে বহি আছে, টোপনি মাৰি আছে বহি। আমি সকলোৱে মিলি জুলি কাম কৰোঁ। এইখন চিৰি দি বাঁহ আনিলে আমাৰ বহুত দেৰি হ'ব, সেইকাৰণে আমি বাঁহ লগাই সুবিধা কৰি লৈছোঁ। সকলোৱে মিলি আগতে বাঁহ টানি আছোঁ, পিছত আমি সকলোৱে মিলিয়ে কাম কৰিম। ইয়াতে কালি প্ৰগ্ৰামটো হয়। আমাৰ আজিয়ে এইটো পেণ্ডেল শেষ কৰিব লাগিব। আজি কিজানি ৰাতি হ'ব, ৰাতি কাম কৰিও আজি শেষ কৰিব লাগিব। গতিকে আমি সকলোৱে মিলি বাঁহ টানি আছোঁ, একলগত কাম কৰিম। বন্ধুসকল, দিনত কামৰ বাবদ মই ভিডিঅ' কৰিব পৰা নাই। আমাৰ কামটো শেষ হৈ গৈছিল, কিন্তু আৰু বোলে এই ফেষ্টনবিলাক বোলে খুলিব লাগে। ফেষ্টন বোলে নচলে, নহ'ব, পাৰ্টিয়ে কয়। সেইকাৰণে আমি এই ফেষ্টনবিলাক আৰু খুলিব লাগিব, আৰু কাপোৰ মাৰিব লাগিব, কুচি মাৰিব লাগিব। এইটো আমাৰ দাদা হয়, দাদাই বেকড্ৰপ বনাই আছে, ষ্টেজৰ পিছফালৰ বেকড্ৰপ খুব ধুনীয়া কৰি বনাব। আমাৰ দাদাই বঢ়িয়াকৈ বনায়, চাই থাকিব আগলৈকে। মই এইটো বেকড্ৰপ আপোনালোকক নিশ্চয় দেখুৱাম। আজি ৰাতি কাম কৰিব লাগিব বন্ধুসকল। আমি ইয়াতে বিদেশত কাম কৰিব আহিছোঁ। খাৱা লোৱা ঠিক টাইমত আমি তাৰমানে কৰিব নোৱাৰোঁ। আমাৰ খাৱা লোৱাৰ কোনো টাইম টেবুল নাই বন্ধুসকল। আজি 3 দিন ধৰি ভালদৰে টোপনি দিব পৰা নাই কামৰ বাবদ। সেয়া আমাৰ দুৰ্গা মাৰ মন্দিৰ। দুৰ্গা মা, জয় মা দুৰ্গা। হে মা দুৰ্গা, কৃপা কৰা আমাক, দয়া কৰা আমাক। আপোনালোকে যদি শ্বিলঙত আহে দুৰ্গা পূজাৰ সময়ত, এইখন মন্দিৰত আহিব। খুব ধুমধাম কৰি পূজা হয়, বহুত মানুহ আহে। মই ইয়াতে প্ৰতি বছৰে একবাৰ হ'লেও ঘূৰিবলৈ আহোঁ। তো বন্ধুসকল, কালি গোটেই ৰাতিটো আমি কাম কৰি কেনে শেষ কৰি থৈ গৈছিলোঁ। আজি আৰু অলপ কাম বাকী আছিল, সেইবাবে আমি পুৱাই আহি গৈছোঁ। এইটো হ'ল বাৰীত ভাই। সেয়া চাওক, দাদাই যে বেকড্ৰপটো বনাইছিল ষ্টেজৰ, এইটো হ'ল বেকড্ৰপ। ইফালে চাওক, ফেষ্টন খুলি আৰু কুচি মাৰছোঁ। আৰু এইটো বেকড্ৰপটো চাওকচোন, কেনেকুৱা লাগিছে জনাব। এইটো বেকড্ৰপটো আমি বনোৱা নাই, এইজনী বাইদেৱে বনাইছে। খুব ধুনীয়া হৈছে বেকড্ৰপটো। তো বন্ধুসকল, এইখিনিতে মই শেষ কৰিলোঁ। মোৰ কিবাখিনি কোৱাত ভুল ভ্ৰান্তি হ'লে মোক ক্ষমা কৰি দিব। মই ইমান ভালদৰে ক'ব নোৱাৰোঁ। আৰু এইজনী ছোৱালীৰ বাৰ্থডে হয়। বেকড্ৰপটো কেনেকুৱা লাগিছে জনাব, কিন্তু এইখিনিতে মই সমাপ্ত কৰিলোঁ।